মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰূপান্তৰ আনিব খুজিছিল কৃষ্ণ সংস্কৃতিৰ দ্বাৰা। ভগৱান কৃষ্ণৰ যিটো সাংস্কৃতিক সত্তা, এইটোৰ দ্বাৰা সমাজৰ ৰূপান্তৰ আনিব খুজিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। মই এটা সৰু উদাহৰণ দিব খুজিছোঁ। আপোনালোকে কাহিনীটো জানে, এইটো জ্যোতিপ্ৰসাদ আগৰৱালাই বৰ ধুনীয়াকৈ ব্যাখ্যা কৰিছে। মই এইবাৰ অকণমান আমাৰ কেন্দ্ৰীয় যিখন সমাৰোহ আছিল তাত মই কৈছিলোঁ। আপোনালোকে জানে নহয়, কুঁজি বুঢ়ীয়ে চন্দনৰ ফুট লৈ গৈছিল কাক দিবৰ কাৰণে? কাক দিবলৈ নিছিলে? কংসক দিবলৈ নিছিল, হয়নে? ঠিকে আছে। কুঁজিয়ে চন্দনৰ ফুট লৈ গৈছে কংসৰ কপালত দিবৰ কাৰণে। ঠিক আছে, এইখিনিলৈকে। কুঁজিয়ে যাত্ৰা পথত বাটতে লগ পাইছে কৃষ্ণক। কৃষ্ণক দেখাৰ লগে লগে কুঁজিৰ অকণমান মনৰ পৰিৱৰ্তন আৰম্ভ হৈছে যে ঠিক, মই যি চন্দনৰ ধুনীয়া ফুট আনিছোঁ, এয়া দেখোন কংসতকৈ এই ধুনীয়া ল'ৰাটোৰ কপালতহে শোভা পালেহেঁতেন। চাব দেই, কংস দুষ্কৃতিৰ প্ৰতীক, হয়নে? দুষ্কৃতিৰ ফালে যোৱা মনটো কৃষ্ণক লগ পোৱাৰ লগে লগে পৰিৱৰ্তন হৈছে, হয়নে কথা? জ্যোতিপ্ৰসাদে কৈছে, চাওক, দুষ্কৃতিৰ ফালে যোৱা মনটোক সংস্কৃতিৰ ফালে উভতাই আনিবলৈ হ'লে কৃষ্ণক দৰ্শন কৰিব লাগিব। এইটোৱেই হ'ল মূল কথা। কুঁজিয়ে কংসক দিম বুলি লৈ যোৱা ফুটটো বাটত কৃষ্ণক দেখাৰ লগে লগে কুঁজিৰ মনৰ পৰিৱৰ্তন হৈছে। গতিকে দুষ্কৃতিৰ ফালে যোৱা মনটোক যদি পৰিৱৰ্তন কৰিব লাগে, সন্মুখত কৃষ্ণক লগ পাব লাগিব। কুঁজিয়ে পৰৱৰ্তী সময়ত কৃষ্ণকে ফুটটো দিলে, আৰু কৃষ্ণক ফুট দিয়াৰ পিছত কৃষ্ণ কি কৰিছিলে? কৃষ্ণই কি কৰিলে যে কুঁজিক ফুটটো দিয়াৰ পিছত মৰমতে হাতখনেৰে কুঁজিৰ পিঠিত এবাৰ ধুনীয়াকৈ হাতখন বুলাই দিলে, আৰু কুঁজিৰ কোচটো আঁতৰি গ'ল, কুঁজি সুৰক্ষী গাভৰু হ'ল। জ্যোতিপ্ৰসাদে কৈছে, এইটোৱেই তাৎপৰ্য। কৃষ্ণৰ স্পৰ্শ পালে, পোৱাৰ পিছত কুঁজিৰ যিটো পৰিৱৰ্তন, সেইটোকে কৈছে। এই কোচটোক দুষ্কৃতি বুলি কৈছে। দুষ্কৃতিয়ে পূজা কৰা সমাজৰ যদি কোচটো আঁতৰাব লাগে, তেতিয়াহ'লে কৃষ্ণ সংস্কৃতিৰ স্পৰ্শ পৰিব লাগিব, কৃষ্ণৰ হাতৰ পৰশ পাব লাগিব। এনেকৈয়ে